নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নচমাই মছজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজিৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। আজিৰ পৰা আগন্তুক 5 দিনলৈ চলিব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। এই অধিৱেশনৰ সময়ছোৱাত সদনত উত্থাপন হ'ব 13খনকৈ বিধেয়ক। পৰৱৰ্তী খবৰ, APCCৰ সভাপতি ভূপেন বৰালৈ ইডিয়ে চমন দিয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ ইডিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ। আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ। প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল গুৱাহাটী মহানগৰী। গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টান বস্তিৰ ইডিৰ কাৰ্যালয়ত কংগ্ৰেছৰ বিশাল প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিল প্ৰদেশ কংগ্ৰেছৰ শ শ নেতাকৰ্মী আৰু আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰীসকল। পৰৱৰ্তী খবৰ, এইবাৰ ইছলাম ধৰ্ম গ্ৰহণ কৰিব ভিক্টৰ দাসে। ধৰ্ম সলনি কৰিব বুলি ছ'চিয়েল মিডিয়াত আনুষ্ঠানিক ঘোষণা শিক্ষক ভিক্টৰ দাসৰ। ইছলাম ধৰ্ম গ্ৰহণ কৰিব ভিক্টৰ দাসে। বহু বিতৰ্কিত ভিক্টৰ দাসে ছ'চিয়েল মিডিয়াত কৰিলে আনুষ্ঠানিক ঘোষণা। আগিয়াতুৰীৰ মুছলমান সমাজক ধন্যবাদ ভিক্টৰ দাসৰ। আৰু মুছলমান ধৰ্ম গ্ৰহণ কৰিম বুলি আনুষ্ঠানিক ঘোষণা ভিক্টৰ দাসৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম বিধানসভাৰ প্ৰথম দিনটোতে স্মাৰ্ট মিটাৰক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি। সদন ত্যাগ কৰি বিৰোধীয়ে সাব্যস্ত কৰিলে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ আৰু অখিল গগৈয়ে সদনৰ বাহিৰত দিলে প্ৰতিবাদী শ্লোগান। স্মাৰ্ট মিটাৰক লৈ প্ৰথম দিনাই সদনত হুলস্থুল। সদন ত্যাগ কৰি বিৰোধীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। সভা স্থগিতৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাত শূন্য বিৰোধী। ক্ষোভিত হৈ 3টা বিৰোধী দলৰ বিধায়কে ত্যাগ কৰিলে সদন। বিধানসভাৰ বাহিৰত একত্ৰিত বিৰোধীৰ প্ৰতিবাদ। হাতত প্লে কাৰ্ড লৈ স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বিৰোধী বিধায়কৰ। ৰাজ্যত শীঘ্ৰে স্মাৰ্ট মিটাৰৰ ব্যৱস্থা বন্ধ কৰাৰ দাবীৰে সৰব বিৰোধী। স্মাৰ্ট মিটাৰ প্ৰসংগক লৈ সভা স্থগিতৰ প্ৰস্তাৱ আনিছিল কংগ্ৰেছে। আৰু মুছলমান মানুহে হিন্দুৰ মাটি কিনিব নোৱাৰাৰ প্ৰসংগত AIUDFৰ সভা স্থগিতৰ প্ৰস্তাৱ। লগতে শিৱসাগৰৰ ঘটনাক লৈ সভা স্থগিতৰ প্ৰস্তাৱ অখিল গগৈৰ। আৰু অধ্যক্ষই নাকচ কৰিলে বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱসমূহ। পৰৱৰ্তী খবৰ, দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ কূটনৈতিক পাছপৰ্ট বাতিল বাংলাদেশৰ নতুন চৰকাৰৰ। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে বাতিল কৰিলে শ্বেখ হাছিনাৰ লগতে শ্বেখ হাছিনাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালৰ সাংসদসকলৰ সকলো পাছপৰ্ট। পূৰ্বে শ্বেখ হাছিনাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যকালত সাংসদসকলক প্ৰদান কৰা হৈছিল কূটনৈতিক পাছপৰ্ট আৰু কিছুমান দেশলৈ ভিছাবিহীন ভ্ৰমণকে ধৰি বিভিন্ন বিশেষাধিকাৰ প্ৰদান কৰিছিল এই কূটনৈতিক পাছপৰ্টে। আৰু শেহতীয়াকৈ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগতে শ্বেখ হাছিনা চৰকাৰৰ সকলো সাংসদৰ কূটনৈতিক পাছপৰ্ট বাতিল কৰিছে বাংলাদেশৰ নতুন চৰকাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অহংকাৰী ৰাৱণৰ দৰে পতন হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ ৰাইজে এদিন অহংকাৰ ভাঙিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈয়ে লগতে কয় যে অহংকাৰী ৰাৱণৰ দৰে অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অহংকাৰী ৰাৱণৰ যিদৰে পতন হৈছিল, অহংকাৰী কৌৰৱৰ যিদৰে পতন হৈছিল, একে অৱস্থা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পতন নিশ্চিত। স্মাৰ্ট মিটাৰ
গ্ৰাম্য অঞ্চলৰ পথৰ দুৰৱস্থা আৰু চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ মূল কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আদৰ্শ। অসমৰ জনতাই এতিয়া এৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল কংগ্ৰেছী সাংসদ গৌৰৱ গগৈ। বন্ধুসকল, এনেধৰণৰ খবৰসমূহ নিতৌ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰেই নাপাহৰিব।